ৰূপহীহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চিকিৎসা গোটৰ সহায়ত বিনামূলীয়া চিকিৎসা শিবিৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে আজি ৰূপহী জ্ঞান বিকেশ বিদ্যাপীঠত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰ চিকিৎসা শিবিৰটোত প্ৰদেশ কংগ্ৰেছৰ চিকিৎসা শিবিৰ গোটৰ সম্পাদক আৰু ২৬ চনত সামগুৰি সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী ডক্টৰ আৰিফুদ্দিন আহমেদৰ লগতে কেইবাগৰাকী চিকিৎসক উপস্থিত থাকে এই চিকিৎসা শিবিৰটোত অতি দৰিদ্ৰ লোকসকলক বিভিন্ন বেমাৰৰ চিকিৎসা প্ৰদান কৰি উন্নত মানৰ মেডিচিন প্ৰদান কৰে অনাগত দিনত কংগ্ৰেছ চৰকাৰ ক্ষমতাত আহিলে গ্ৰাম অঞ্চলৰ চিকিৎসাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ যেটো চিকিৎসা গোট আছে মেডিকেল সেল আছে সেই চিকিৎসা গোটৰ ফালৰ পৰা আমাৰ যিবিলাক বিনামূলীয়া চিকিৎসা সেৱা এইবিলাক পদক্ষেপ লোৱা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সাংসদ আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আৰু তেওঁ চিকিৎসা ক্ষেত্ৰখনত তাতে মানুহৰ কি অসুবিধা আছে বা কি মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা মানুহৰ যেটো চিকিৎসা সেৱা ঠিকমতে চৰকাৰী চিকিৎসা সেৱা ঠিকমতে লাভ কৰিছে নে নাই বা মানুহৰ মাজত বৰ্তমান স্বাস্থ্যৰ যেটো সজাগতা থাকিব লাগে সেই সজাগতা আছে নে নাই বা মানুহৰ আমাৰ যিবিলাক পিছপৰা অঞ্চল আছে বা আমাৰ যিবিলাক মানে দুখীয়া মানুহ বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবিলাক আছে তেওঁলোকে কি বেমাৰত বেছিকৈ আক্ৰান্ত হৈ আছে বা ভুগি আছে বা কি সমস্যা স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোক কেনেকুৱা সমস্যাত ভুগি আছে তেনেবিলাক চিন্তাধাৰাৰে স্বাস্থ্যৰ যত্নটো কেনেকুৱা হ'ব লাগে তেনেকুৱা এটা চিন্তা চৰ্চাৰে আমাৰ মাননীয় সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সেই তেনেকুৱা আমাৰ মেডিকেল সেলৰ তৰফৰ পৰা তেনেকুৱা পদক্ষেপ ল'বলৈ তেওঁলোকে আমাক এটা নিৰ্দেশ দিছে আৰু অনাগত দিনতো যদি কংগ্ৰেছ চৰকাৰ আহে আৰু নিশ্চয় আহিব ২০২৬ চনত তেখেতে স্বাস্থ্যৰ গোটেই অসমতেই স্বাস্থ্য খণ্ডত এটা আমূল পৰিৱৰ্তন আপোনালোকে দেখা পাব আৰু আজি যেটো আমি সেইকাৰণে এই পদক্ষেপ লোৱা হৈছে আৰু আজি আমি যেটো শিবিৰ ইয়াত পাতিছোঁ আমাৰ বহুত মানুহে এই সেৱা লাভাৰ্থে ইয়াতে উপস্থিত হৈছে আৰু মোৰ লগত আৰু আমাৰ কিছুমান ডক্টৰ আছে তেওঁলোকে আমাৰ ডক্টৰ ইকৰামুল হক ডক্টৰ এমদাদুল হক আৰু আমাৰ কিছুমান ফাৰ্মাচিষ্টও আছে গতিকে তেওঁলোকেও বিনামূলীয়া সেৱা আগবঢ়াবৰ কাৰণে ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকে সেৱা আগবঢ়াই আছে আপুনি দেখিছেই আৰু আমাৰ যিবিলাক দুখীয়া ৰাইজে তাৰ লাভ উঠাই আছে আমি যিমান দূৰ পাৰোঁ আমি ইয়াতে ফ্ৰী চেকআপ হৈ আছে তাৰপিছত আমাৰ বিনামূলীয়া ঔষধও আমি বিতৰণ কৰি আছোঁ গতিকে আমি ৰাইজৰ এটা সেৱা আগবঢ়োৱাৰ মানে এটা হেৰি লৈ আমি ইয়াতে আহিছোঁ আৰু অনাগত দিনত যদি কংগ্ৰেছ চৰকাৰ আহে আমাৰ গোটেই অসমতে যিবিলাক স্বাস্থ্যখণ্ড থাকিব চৰকাৰী স্বাস্থ্যখণ্ড থাকিব তাতে বহুত উন্নত মানৰ চিকিৎসা প্ৰদান কৰা হ'ব বুলি আমি ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাষ্যত আমি প্ৰকাশ দেখা পাইছোঁ আৰু তেওঁ এইটো লৈ ভালেখিনি এটা চিন্তা কৰি আছে সেইকাৰণে তেওঁ চিকিৎসা গোট যেটো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যেটো চিকিৎসা গোট তেওঁলোকৰ দ্বাৰাতে এইটোৱেই তেওঁলোকে এটা ছাৰ্ভে কৰা মানে কৰিব বা জানিব খুজি আছে যে আমাৰ যিবিলাক দুখীয়া অঞ্চল আছে তাত কি অভাৱ অনটন আছে এই স্বাস্থ্যৰ যেটো ক্ষেত্ৰ এই ক্ষেত্ৰখনত কি অভাৱ অনটন আছে তেওঁ জানিব বিচাৰি আছে গতিকে সেই মৰ্মে আমি পদক্ষেপ লৈছোঁ এইটো আমাৰ জ্ঞান বিকাশ বিদ্যালয় আৰু আমাৰ জ্ঞান বিকাশ বিদ্যালয়ৰ কৰ্তৃপক্ষকো আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক ধুনীয়াকৈ এটা ক্লাছৰুমৰ লগতে আমাৰ ডেস্ক বেঞ্চ তাৰপিছত ৰোগীসকল যাতে আহি বহিব পাৰে তেনেকুৱা ব্যৱস্থা কৰি দিছে তেওঁলোকে গতিকে তেওঁলোকৰ স্কুলৰ কৰ্তৃপক্ষকো আমি নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু বাকী যিসকল আমাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে প্ৰায় ১৫০-২০০ মানুহমান এতিয়ালৈকে আমি আজি যিমান দূৰ পাৰোঁ আজি আমি এই শিবিৰটো চলাই যাম আৰু মানুহে যাতে ইয়াৰ লাভ উঠাব পাৰে সেইটো কাৰণে সকলোকে আহিবৰ কাৰণে আহ্বান জনাইছোঁ ৰূপহীহাটৰ পৰা আশৰাফুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।